হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। NB Assam 87 ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ক'ত উপস্থিত আছোঁ আপোনালোকে দেখুৱাইছোঁ অসমৰ চতুৰ্থ তেল শোধনাগাৰ একেবাৰে নিচেই কাষতে নুমলীগড়ৰ যি বাবাথান, সেই বাবাথান মন্দিৰ ভাগত মই আজি উপস্থিত হৈ আছোঁ। আৰু এই মন্দিৰ ভাগৰ তাৎপৰ্য কি বা এই মন্দিৰ ভাগৰ সকলো পৰিৱেশ আৰু মন্দিৰ ভাগ স্থাপন হোৱাৰ আঁৰত কি কাহিনী লুকাই আছে আৰু এই বাবাথান পাহাৰৰ নামটো কিয় জৰাখণ্ডৰ পাহাৰ বুলি কোৱা হয়, গতিকে সকলোবিলাক মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক বিশ্লেষণ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত আপোনালোকে ইমান ধুনীয়াকৈ বহুত মৰম দিছে, গতিকে সকলোলৈকে মোৰ যিসকলে মোৰ ভিডিঅ' চাই মোক উৎসাহিত কৰে তেওঁলোকক অশেষ ধন্যবাদ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকেও যাতে মোৰ ভিডিঅ'সমূহ চাব, ভাল ভাল কমেণ্ট দিব। আপোনালোকৰ কমেণ্টৰ কাৰণে মই ইটো পাছত সিটো ভিডিঅ' দি যাবলৈ সাহস পাওঁ, শক্তি পাওঁ। গতিকে আপোনালোকে সদায় মোক সহায় কৰি থাকিব। আৰু গোটেই মন্দিৰৰ ভিতৰৰ পৰিৱেশ আৰু বাহিৰৰ পৰিৱেশ আৰু এই মন্দিৰৰ তাৎপৰ্য সকলোবিলাক মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু বন্ধুসকল, মন্দিৰৰ ভাগলৈ প্ৰৱেশ কৰিয়ে মই সকলোৱে মংগলৰ কাৰণে আৰু নিজৰ মংগলৰ কাৰণেও ভগৱান শিৱ বাবাৰ চৰণত এগছি বন্তি আৰু ধূপ দীপ জ্বলালোঁ, যাতে সকলোৱে মংগল হয় আৰু সকলোৱে কিবা যদি অপয়া মংগল বাধা বিঘিনি আছিলে সকলোবিলাক যাতে নাশ হয় আজিৰ দিনটোৰ পৰা, তাকে কামনা কৰি মন্দিৰ ভাগলৈ সোমাই মই প্ৰথম বন্তি গছ জ্বলালোঁ। আৰু ইয়াৰ পাছতে মই শৰাইভাগ তথা মহাদেৱৰ চৰণত গাখীৰ ঢলা কাৰ্য আৰু বাকী বেলপাত দিয়া আদি কৰি তেখেতৰ চৰণত দিবৰ কাৰণে প্ৰয়াস কৰিম। বন্ধুসকল, এয়া হৈছে বাবাথান মন্দিৰৰ বাহিৰৰ লোকেশ্যনটো। কিমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে চাওকচোন বাৰু। আৰু বন্ধুসকলে বাবাথান পাহাৰলৈ আহিলে এইজোপা দেখিছে, একজোপা একদম বহুত জয়াল গছ, আৰু তাৰ তলত বহি আপোনালোকে জিৰণি ল'ব পাৰিব। আৰু চব পিনে চাওক, একদম সেউজীয়া 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 পৰিৱেশ। আৰু এই ভাগ দেখিছে গণেশ মন্দিৰ, আৰু য'ত শিৱ পাৰ্বতী থাকিব তাততো পুত্ৰ থাকিবই। গতিকে গণেশ বাবাৰ মোৰ যি মন্দিৰ ভাগলৈ আমি গৈ আছোঁ। আৰু বন্ধুসকল, এই ভাগ হৈছে গণেশ মন্দিৰ, আৰু গণেশ মন্দিৰ ভিতৰলৈ গৈ গণেশ মন্দিৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
এই ভাগ হৈছে মহাদেৱৰ বাহন বৃষভ, গৰুৰ বাহন যিহেতু মহাদেৱৰ। আৰু কেনেধৰণে ইমান ধুনীয়াকৈ অংকন কৰিছে চাওকচোন বাৰু বন্ধুসকল। তোমালোকক বাবা থানখন মই সুন্দৰকৈ দেখুৱালোঁ, বাবা থানৰ সুন্দৰ পৰিৱেশ। এইবাৰ দেখুৱাবলৈ গৈছোঁ নুমলীগড়ৰ জৰাখণ্ড পাহাৰ তথা দেও পাহাৰ। আৰু এই দেও পাহাৰৰ কথা ক'বলৈ মই আগবাঢ়িছোঁ। গোলাঘাট জিলাৰ তথা অসমৰ প্ৰসিদ্ধ চতুৰ্থ তেল শোধনাগাৰৰ সমীপতে আছে এই দেও পাহাৰ। সকলো ফালেই সেউজীয়া পৰিৱেশে বিৰাজমান কৰিছে এই দেও পাহাৰখনে। এই জৰাখণ্ড পাহাৰখনক কিয় দেও পাহাৰ বুলি কোৱা হয় মই আপোনালোকৰ আগত সবিশেষ জনাব বিচাৰিছোঁ। এই পাহাৰত বাহৰ পাতি থকা অৱস্থাতে আহোম স্বৰ্গদেউ শুক্লেংমুঙৰ গাত বোলে এবাৰ দেও লাগিছিল, সেয়ে এই পাহাৰটোক দেও পাহাৰ বোলা হয়। আৰু এই পাহাৰৰ ওপৰতে আছে এটা শিৱ মন্দিৰ। এই মন্দিৰ ভাগো মই দেখুৱাবলৈ তোমালোকক চেষ্টা কৰিম। সম্ভৱতঃ শালস্তম্ভ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা শ্ৰী হৰ্ষদেৱে এই দেও পাহাৰৰ মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল। বুৰঞ্জী প্ৰসিদ্ধ এই ঠাইডোখৰক লৈ এটা ঐতিহাসিক লুকাই আছে। দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ এজন প্ৰধান শত্ৰু আছিল জৰাখণ্ড ৰজা, যিজন ৰজাই কুণ্ডিল ৰাজ্যৰ ৰাজকুমাৰ আছিল। ৰুক্মবীৰৰ এজন বিচক্ষণ বন্ধু। ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে যে এই জৰাখণ্ড ৰজাৰ ভয়তে কৃষ্ণ আৰু বলুভদ্ৰ দুয়োজনে সাগৰৰ তলত লুকাই আছিল। আৰু জৰাখণ্ডৰ সৈতে মুখামুখি নোহোৱাৰ মানসেৰে দ্বাৰকাত এখন নগৰ স্থাপন কৰিছিল। যদিও জৰাখণ্ড ৰজাৰ পুত্ৰ আছিল, তথাপিতো জৰা নামৰ এগৰাকী ৰাক্ষসীয়েহে লালন পালন কৰিছিল। ৰজাৰ দুগৰাকী পত্নী আছিল। ঋষিৰ বৰ নোহোৱাৰে দুয়োগৰাকী পত্নীয়ে এটা ফল ভগাই খোৱাৰ কাৰণে এফাল এফালকৈ জন্ম দিলে। দুয়োগৰাকী ৰাণীয়ে দুফালকৈ দুটা সন্তান। জৰা নামৰ ৰাক্ষসীয়ে খাবলৈ গৈ শিশুটি সুন্দৰ দেখি দুয়োফাল লগ লগাই এটি পূৰ্ণাংগ শিশু ৰূপ দিলে আৰু সন্তানটি ঘূৰাই দিলে। এই জৰাখণ্ডই বৰ্তমান নুমলীগড়ৰ অঞ্চললৈ আহিছিল এখন নগৰ পতাৰ মানসেৰে, আৰু তাৰ কীৰ্তিচিহ্ন এতিয়াও আছে এই পাহাৰৰ ওপৰত। জৰাখণ্ড ৰজাই ভৰি দিয়া শিলৰ খোজ, তেওঁৰ খোজৰ ভৰত দুফাল হোৱা শিল আদি আছে এতিয়াও এই পাহাৰটোৰ ভিতৰত। দেও পাহাৰত থকা শিলৰ নক্সাবোৰত যুদ্ধৰত মুনি, বেতাল, ঋষিৰ সন্মুখত নৃত্যৰতা অপ্সৰা, উড়ন্ত অপ্সৰাৰ মূৰ্তি, বিষ্ণুৰ মোহনীয়া লীলাভংগী, দ্বাৰপাল, গণেশ, গন্ধৰ্ব, গৌতম বুদ্ধ যোগাসনত উপবিষ্ট থকা ভংগী, পদুম ফুল, বান্দৰ, হাতী, সিংহ, পহু, হনুমান, নন্দীৰ মূৰ্তি, নৰনাৰীৰ মূৰ্তি, প্ৰাকৃতিক বস্তুৰ চিত্ৰ, মহাভাৰতৰ কাহিনী আৰু ভাগৱতৰ চিত্ৰ আদি উল্লেখ আছে। আৰু বন্ধুসকল, ময়ো আজি দেও পাহাৰলৈ আহিলোঁ আৰু তাত থকা জৰাখণ্ড ৰজাৰ কীৰ্তিচিহ্নবোৰ দেখিলোঁ। বহুত ভাল লাগিল। জৰাখণ্ড ৰজাৰ কাহিনী আমাৰ মনত আছে যদিও এটা কিংবদন্তি কাহিনী হিচাপে আমি প্ৰকাশ পাইছে, কিন্তু বৰ্তমান এই কাহিনী সজীৱ ৰূপত প্ৰকাশ পোৱা দেখা গৈছে। দেও পাহাৰ অতি মনোমোহা, সঁচাকৈ অতি সুন্দৰ। মানুহে কৈ বা লিখি ইয়াৰ সুন্দৰতা কেতিয়াও প্ৰকাশ কৰি শেষ কৰিব নোৱাৰি। জৰাখণ্ড ৰজাক মাৰিছিল পাণ্ডুৰ পুত্ৰ ভীমে। আপোনালোকে সকলোৱে জানেই। যুধিষ্ঠিৰ অশ্বমেধ যজ্ঞ পাতোঁতে জৰাখণ্ড ৰজাই বন্দী ৰজাক সকলক মুকলি কৰিবলৈ যাওঁতে ভীম আৰু জৰাখণ্ডৰ মাজত ভীষণ যুদ্ধ হৈছিল। যুদ্ধত কৃষ্ণই এটি বিৰিণা পাত ভীমক ফালি দেখুৱালত ভীমে জৰাখণ্ডক দুফাল কৰি ফালি দিলে আৰু তাতেই জৰাখণ্ডৰ মৃত্যু হ'ল। আৰু বন্ধুসকলক অলপ আগত কৈ যোৱা পুৰণা মূৰ্তি যিসমূহ আছে, ভগৱানৰ মূৰ্তি বা ৰজা মহাৰাজা বুদ্ধদেৱৰ মূৰ্তি, এই সকলোবোৰ মই দেখুৱাবলৈ আপোনালোকক প্ৰয়াস কৰিছোঁ। এয়া চাওক বন্ধুসকল, ফাইনেলি জৰাখণ্ড পাহাৰত ভাগত যি মন্দিৰ ভাগ আছে, সেই মন্দিৰ ভাগত আমি ইতিমধ্যে পাই গৈছোঁহি। আৰু উঠিবি সেইপিনে আমাৰ কণমানিকেইটা লগ পালোঁ। ক'ৰ পৰা আহিছা কৈ দিয়া? বোকাখাটৰ পৰা। তুমি নামকেইটা কৈ দিয়া তোমালোকৰ? মোৰ নাম নমস্কাৰ, মোৰ নাম অৰ্ণৱ দাস। অৰ্ণৱ দাস। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শিৱম চানি। অম চানি। থেংক ইউ, তোমালোকক লগ পালোঁ, ভাল লাগিলে।
বাই বাই আপোনাকো লগ পাই ভাল লাগিলে বাৰু বাই বাই দি দিয়া বাই বাই মই যাওঁ বাই বাই মই বাই বাই ঠিক আছে আৰু আমি মন্দিৰ ভাগলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই আৰু মন্দিৰ ভাগৰ ভিতৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল ফাইনেলি আমি আহি মন্দিৰ ভাগত উপস্থিত হ'লোহি আৰু এইভাগে হৈছে সেই মন্দিৰ ভাগ আৰু ইয়াৰ ভিতৰ ভাগতে মহাদেৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে মহাদেৱক পূজা কৰা হয় আৰু পূৰ্বতে এই স্থানতে কোনে কেনেকৈ পূজা কৰিছিলে গোটেই কথাখিনি মই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব বন্ধুসকল ফাইনেলি মই আহি উপস্থিত হ'লোহি সেই জৰাখণ্ড পাহাৰৰ যি ভিতৰত এই শিৱ মন্দিৰ ভাগ আছে আৰু এই শিৱ মন্দিৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এটা টিঙৰ ঘৰ দিয়া আছে সম্পূৰ্ণ টিঙৰ ঘৰৰ তলতেই মন্দিৰ ভাগ স্থাপন কৰা হৈছে গতিকে আপোনালোকে এবাৰ আহিব মনোমোহা দৃশ্য সকলোফালে পাহাৰ পৰিৱেশ আপোনালোকে নিশ্চয় চাই ভাল পাব এইভাগেই সেই মন্দিৰ ভাগ আৰু আমি মন্দিৰ ভাগলৈ আমি সেৱা জনাইছোঁ আৰু সকলোৱে সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰি মোৰ আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জয় আই অসম